প্ৰতিগৰাকী মানুহৰ কাৰণে মই ভাবোঁ যে আজিৰ সমাজখনত অনুপ্ৰেৰণা শব্দটোৰ সাংঘাতিক গুৰুত্বপূৰ্ণ এটা প্ৰভাৱ আছে। আমি অনুপ্ৰেৰণা কম পাওঁ আজিকালি, সমালোচনা বেছি পাওঁ প্ৰতিজন মানুহে, প্ৰতিখন ফিল্ডত। আৰু ইয়াত যিসকল নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা সাংবাদিক মহলৰ বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকৰ ঊৰ্ধত এই কথাষাৰ বেছি ভালকৈ কোনেও ক'ব নোৱাৰিব। কাৰণ এতিয়া এই দীঘলীয়া জীৱন পৰিক্ৰমাত প্ৰতিটো ঘাট প্ৰতিঘাত পাৰ হৈ তেওঁলোকে সমাজখনৰ কাৰণে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে যি কামখিনি কৰি থাকিব লাগে, সেইখিনি কৰিবলৈ যাওঁতে যথেষ্ট ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। আৰু তাৰ মাজত যেতিয়া এনেধৰণৰ অনুপ্ৰেৰণা, এনেধৰণৰ সাহস দিয়া যায়, তেতিয়া সেই অনুপ্ৰেৰণা প্ৰতিগৰাকী ব্যক্তিসকলক, কৰ্মকৰ্তাসকলক, সদস্যসকলক মোৰ আন্তঃকৰণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অভাজনক এই বঁটাৰ কাৰণে নিৰ্বাচন কৰাৰ কাৰণে আৰু অনাগত সময়ত দুগুণ উৎসাহেৰে মোৰ যিখিনি কৰ্মক্ষেত্ৰ তাত আগবাঢ়ি যাবলৈ মই চেষ্টা কৰিম, প্ৰয়াস কৰিম আৰু মোৰ সামৰ্থ্য অনুসাৰে দৰ্শকৰ মাজলৈ কিছু ৰস ঠেলিবলৈ মই চেষ্টা কৰিম। দীঘলীয়া কথাকৈ আপোনালোকক আমনি নকৰোঁ, কাৰণ ইয়াত ইতিমধ্যে প্ৰায় 25জন ব্যক্তিক বিভিন্ন ফিল্ডৰ পৰা বঁটা প্ৰদান কৰা হ'ব। ইতিমধ্যে কেইবাগৰাকীকো দিয়া হৈছে। মই অলপ পলমকৈ আহিছোঁ কাৰণ থিয়েটাৰ চলি আছে আৰু সকলোৱে গম পাইছেই চাগে। আৰু আটাইতকৈ ভাল লাগিছে যে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ লগত, বিভিন্ন স্তৰত বিভিন্ন ধৰণেৰে সমাজখনক অনুপ্ৰাণিত কৰি থকা মানুহখিনিৰ মাজত এগৰাকী হিচাপে আজি মোকো নিৰ্বাচন কৰা হ'ল। যিসকলক বিভিন্ন ফিল্ডত সামাজিকভাৱে কাম কৰি থকা মানুহসকলক, ব্যক্তিসকলক এই সন্মান দিয়া হৈছে, তেওঁলোকলৈও মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ যি সমাজৰ সেই স্তৰখিনিত, সেই ঠাইখিনিত সমাজৰ প্ৰতি তেওঁলোকে যি নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে আৰু দুগুণ উৎসাহেৰে কাম কৰক, তাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পুনৰবাৰ মই দিছপুৰ প্ৰেছ ক্লাবৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰি ইয়াত মঞ্চত উপবিষ্ট সকলোকে মোৰ সম্ভাষণ জনাই বক্তব্য সামৰিছোঁ। ধন্যবাদ। প্ৰস্তুতি পাইছোঁ যে দিয়া সাংবাদিক হিচাপে এটা কথা সুধিব মন গৈ আছে যে সুদীৰ্ঘ কাল ধৰি তেওঁ ছবি জগত, তাৰপিছত বৰ্তমান ভ্ৰাম্যমাণত দপদপাই আছে। আৰু ভ্ৰাম্যমাণত আমি দেখিবলৈ পাওঁ যে তেওঁ শ্ব'ৰ পাছত শ্ব' কৰে, মানে 3টা শ্ব'টো কমন, তাত কৰি 4টা 5টালৈ শ্ব' কৰিবলগীয়া হয়। আৰু প্ৰত্যেকবাৰ প্ৰস্তুতি যোনে নাটক দেখিছে, নাটক চালে গম পায় যে কিমান কষ্ট, পৰিশ্ৰম, সংগ্ৰাম কৰিবলগীয়া হয় এটা চৰিত্ৰৰ কাৰণে। আৰু চৰিত্ৰৰ মাজত প্ৰস্তুতি সোমাই পৰে। এতিয়া প্ৰস্তুতিৰ পৰাই মই এই কথা জানিব বিচাৰিছোঁ যে প্ৰস্তুতিৰ এই যিটো ষ্টেমিনা আৰু ৰহস্য কি? কাৰণ প্ৰস্তুতিক আমি আজিৰ পৰা 15-20 বছৰ আগতে যি ৰূপত দেখিছিলোঁ, আজিও সেই ৰূপতে প্ৰস্তুতিয়ে দপদপাই আছে। প্ৰস্তুতিৰ পৰা জানিব বিচাৰিছোঁ আৰৰ ৰহস্য। আৰু যাতে 15-20 বছৰমান দেখা পায় তেনেকৈ, সেইটোৱেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব। আচলতে মই ভাবোঁ মানুহৰ শক্তি সদায় মনৰ পৰা আহে। আৰু প্ৰত্যেকজন মানুহে জীৱনলৈ পৰিশ্ৰম কৰিবলৈকে আহে। কঠোৰ পৰিশ্ৰমেই জীৱনৰ অন্য এটা নাম। মোৰ কিন্তু জীৱনৰ লক্ষ্যই হৈছে সেইটো। যিয়ে নকৰোঁ কিয় আমি কঠোৰ পৰিশ্ৰমেৰে যেতিয়া কৰোঁ, আৰু পৃথিৱীখনে আপোনাৰ পৰা চব কাঢ়ি নিব পাৰে, আপোনাৰ পৰিশ্ৰমখিনি কেতিয়াও কাঢ়ি নিব নোৱাৰে, আপোনাৰ শক্তিখিনি কেতিয়াও কাঢ়ি নিব নোৱাৰে। গতিকে সেই পৰিশ্ৰমেৰে যদি আমি কাম কৰি যাওঁ, মনৰ উৎসাহ দুগুণ হয়, শৰীৰৰ শক্তিও দুগুণ হয়। আৰু সেই পৰিশ্ৰমখিনিৰ সেই নিষ্ঠাৰে, সেই সততাৰে সদায় কাম কৰি থাকিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু সেইটোৱে চাগে আজি এই 20 বছৰ, 25 বছৰ বা অনাগত ঈশ্বৰে যদি লৈ যায় আৰু 30 বছৰ যদি কাম কৰি থাকিব পাৰোঁ, সেই পৰিশ্ৰমেই মূল মন্ত্ৰ হৈ থাকিব। ধন্যবাদ।